ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ আগষ্ট মাহৰ 14 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া শাওন মাহৰ আজি হৈছে 29 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা নৱমী তিথি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ যোগ হ'ব ইন্দ্ৰ যোগ তাৰ পিছতে বৈধিতি যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলবকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজিৰ জন্মত বৃশ্চিক ৰাশি বিপ্ৰবন দেৱগণ মৰণত দুখ নাই আজিৰ সূৰ্য উদয় হ'ব 4:58 সূৰ্যাস্ত সময় হ'ব 5:55 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ আজি ৰাশিফল খিতানলৈ আগবাঢ়িছো হওক যেহেতু ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি বিশেষকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব কিন্তু খং ৰাগৰ বাবে দিনটো আৰম্ভণি সময়ত কিছুমান কামত বাধা আপোনালোকৰ প্ৰদান কৰিব পাৰে বা বাধা আহিব পাৰে গতিকে অলপ সাৱধান হ'ব বুলি কৈছে খং ৰাগবোৰ অলপ নিয়ন্ত্ৰণ কৰক বুলি কৈছে গুৰুত্বপূৰ্ণ কামত কিছু সংঘাতো হ'ব কষ্ট হ'ব সামাজিক কামত সংযমেৰে আপোনালোকে আচৰণ কৰক বিৰোধী পক্ষ আপোনালোকক তললৈ নমাই আনিবৰ বাবে চেষ্টা কৰিব পাৰে ট্ৰাই কৰিব পাৰে গতিকে ধ্যান ৰাখিব এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব এক্টিভ হওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো এই অনুপাতত ভাল ফলাফল লাভ কৰিব নোৱাৰিব পাৰে বুলি কৈছে কিন্তু যদি আপোনালোকে ধৈৰ্য ধৰে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰতো আগবাঢ়িব কিন্তু ভালদৰে কষ্ট কৰক যিমান পাৰে আপোনালোকে নিজৰ পৰা যিখিনি দিব পাৰি সেইখিনি দিয়ক বুলি কৈছে ভাল ফলাফল লাভ কৰিব তেতিয়াহে পাৰিব বুলি কৈছে আজিৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে বিশেষকৈ এজন ব্যক্তিৰ বহুজাতিক কোম্পানীত লাভজনক সম্ভাৱনা থাকিব বুলি কৈছে আজি সহকৰ্মীসকলৰ লগত মতানৈক্যও থাকিব পাৰে সাৱধান হ'ব কাৰো বিপথে পৰিচালিত নহ'ব খং নিয়ন্ত্ৰণ কৰক আৰু যিমান পাৰে কৰ্মক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক যিকোনো কাম কৰোঁতে ধৈৰ্য বজাই ৰাখক আৰু সহনশীলতাৰ প্ৰয়োজন আছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কৈছে যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দীৰ্ঘদিন চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচীও কিছু আপোনালোকে তৈয়াৰ কৰিব পাৰে ভাল হ'ব যাৰ বাবে আপুনি অতি সুখী আৰু আনন্দময় অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ গুৰুত্বৰ আৰু মনোনিৱেশ কৰিব লাগিব বুলি কৈছে আৰু সেইখিনি কৰিব লাগিব ফকাছ দিয়ক বুলি কৈছে আজি ধ্যান ৰাখক গধুৰ কামৰ বোজাৰ বাবে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু কৈছে যে ভাগৰ আৰু খিংখিঙীয়া এই স্বভাৱ বিশেষকৈ আধিপত্যৰ বিস্তাৰ কৰিবলৈ আপোনালোকে নিজৰ মনত নিদিব অহাৰ কামত অতিৰিক্ত ব্যয় হ'ব যাৰ বাবে বাজেট কিছু আপোনালোকৰ বিভিন্ন হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে এই সময়ত কোনো ধৰণৰ বিশেষকৈ ধন সম্পৰ্কৰ লেনদেনৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে সাৱধানে কৰক বিশেষকৈ সাৱধান হ'বই লাগিব ধনৰ লেনদেনৰ ক্ষেত্ৰত ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ কাৰ্যকলাপৰ সঠিক নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ আজিৰ কোনো কৰ্মচাৰীৰ বাবেও আপোনালোকৰ লোকচান হ'ব পাৰে সাৱধান হ'ব উচ্চ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব বুলি কৈছে চৰকাৰী কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতিৰ বৃদ্ধি পাব আজি প্ৰেম জীৱনত আপোনালোকৰ লগ পোৱাৰ সুযোগ পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহন সাৱধানে চলাওক বুলি কৈছে পৰি বা আঘাতৰ বাবে শাৰীৰিক সমস্যা আপোনালোকৰ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব স্বাস্থ্য সম্পৰ্কৰ চিন্তাবোৰ কিছু বৃদ্ধিও পাব পাৰে মূৰৰ বিষৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হওক বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু ঘৰুৱা সমস্যাৰ লগত জড়িত বিশেষকৈ কিছু সমস্যা বাঢ়িব পাৰে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে কিছু লোকৰ গাঁঠিৰ বিষ আৰু পেটৰ লগত জড়িত ৰোগৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে সুষম খাদ্য আৰু সুষম ৰুটিন আপোনালোকে বজাই ৰাখক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এই সকলোকেইটা দিশৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে বন্ধুসকল খং নিয়ন্ত্ৰণ কৰিব লাগিব আপুনি কৈছে যে সামাজিক বা সমাজ সম্পৰ্কীয় কামত ব্যস্ত থকা দেখা পোৱা যাব কিছু সংখ্যক লোকে আৰু বিশেষ ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব বুলি কৈছে আজি যিকোনো আৰ্থিক সমস্যাত আপোনালোকৰ বন্ধুসকলে আপোনালোকক সহায় কৰিবলৈ সাজু থাকিব আজি ৰাতি আহাৰ আদি খাবলৈ আপোনালোকে যোৱাৰ পৰিকল্পনা কৰিব পাৰে ক'ৰবাত বা সেইখিনি ক্ষেত্ৰত ভাল এটা আপোনালোকে নিমন্ত্ৰণ পাব পাৰে আজি কৈছে যে বিশেষকৈ ধ্যান ৰাখক পৰিয়ালৰ কোনো সদস্যৰ হস্তক্ষেপে আপোনালোকৰ কামত কিন্তু কিছু বাধা প্ৰদান কৰিব পাৰে বা বাধাৰ সৃষ্টি কৰিব পাৰে আবেগিকভাৱে বা
খৰখেদাকৈ কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। কিছুমান অশুভ খবৰ পোৱাৰ বাবে অলপ মনটো অশান্ত হৈ থাকিব বুলি কৈছে। ঋণ সম্পৰ্কীয় কোনো লেনদেন কাৰ্যকলাপ আজিৰ দিনটোত তৎক্ষণাত নকৰিব, সাৱধানে আগবাঢ়ক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। কোনো সমস্যা হ'লে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনে আপোনালোকৰ নতুন দিশ প্ৰদান কৰিব বা নতুন দিশ লাভ কৰিব পাৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত বিষয়াসকলে আপোনালোকৰ কামৰ ভূয়সী প্ৰশংসা কৰা দেখা পোৱা যাব বুলি কৈছে। আজি পাৰিবাৰিক বিষয়বোৰ বিশেষকৈ সমস্যা আছে যদি সময়মতে সমাধান কৰক, অন্যথা সমস্যাবোৰ বৃদ্ধি হ'ব পাৰে বা বাঢ়ি যাব পাৰে। গতিকে এক্টিভ থাকক। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব, অত্যন্ত শুভও দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ কৈছে যে শাসন ব্যৱস্থাৰ লগত জড়িত বিষয়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি এজন বিশেষ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব। চাকৰিত পদোন্নতিৰ কিছু সম্ভাৱনা আছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ পচন্দ কাম কৰাৰ এটা চান্স পাব পাৰে বুলি কৈছে, সুবিধা পাব পাৰে বুলি কৈছে, অপৰচুনিটি পাব পাৰে। কাৰ্য বিশেষকৈ কৰ্মসংস্থাপনৰ সন্ধানত ঘূৰি ফুৰাৰ মানুহে বিশেষকৈ লোকসকলে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। সফলতা নিশ্চয়কৈ পাব, কষ্ট কৰক। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ অভিযানৰ কিছু আপোনালোকৰ দায়িত্ব পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত সংগ্ৰামৰ পিছত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰম ব্যৱহাৰ কৰি আজি আপুনি আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব। শত্ৰু পক্ষৰ পৰা কোনো বিশেষ সমস্যা আদি সম্ভাৱনা অহাৰ কম আছে বুলি কৈছে। চাকৰি বা কৰ্মক্ষেত্ৰত উচ্চপদস্থ বা উচ্চ কৰ্তৃপক্ষৰ পৰা আপোনালোকে আয় লাভ কৰিব চৰকাৰী সমৰ্থন বুলি কৈছে। সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰাও দেখা পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিজকে ফিট কৰি ৰাখিবৰ বাবে সুন্দৰ বা শক্তিশালী কৰাৰ দিশত এক প্ৰচেষ্টা ফলপ্ৰসূ যেন আপোনালোকক লাগিব। নিয়মীয়াকৈ যোগাসন কৰক, ব্যায়াম কৰক বুলি কৈছে, যাৰ বাবে উৎসাহ লাগিব বুলি কৈছে। দুৰ্বলতাৰ কিছু নাইকিয়া হৈ যাব। কিন্তু আপোনালোকৰ নিচাযুক্ত দ্ৰব্য বা আপোনালোকে তেনেকুৱা ধৰণৰ বস্তু সেৱন নকৰিব, যিসকলে তেনেকুৱা ধৰণৰ হেবিট আছে। ইয়াৰ বাবে কিন্তু আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে। সাৱধান হ'ব। সাধাৰণতে সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰক। কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সম্ভাৱনাৰ কিছু কম আছে, কিন্তু অলপ যিখিনি ক্ষেত্ৰত আপোনালোকক ক'লোঁ কথা বতৰাখিনি, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। আপোনালোকৰ বেয়া অভ্যাসে কিন্তু অশান্তি দিব পাৰে ঘৰখনৰ ক্ষেত্ৰতো। গতিকে ধ্যান ৰাখক, আপোনালোকৰ বেয়া অভ্যাস ৰোধ কৰিব লাগে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱা দেখা পোৱা যাব। ব্যৱসায়িক কামত থকা যিবোৰ আপোনালোকৰ প্ৰব্লেম, যি ধৰণৰ সমস্যা, যি ধৰণৰ আপোনালোকৰ ত্ৰুটি, সেইখিনি চৰকাৰী কিছুমান আপোনালোকৰ সহায়ত দূৰ হ'ব পাৰে বুলি কৈছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ নিজৰ ছিনিয়ৰসকলৰ পৰা, উচ্চপদস্থ বিষয়ৰ পৰা আপোনালোকে সমৰ্থন বা ছাপোৰ্ট আপোনালোকে লাভ কৰিব বুলি কৈছে। বিশেষ সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। নতুন কামৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে, ষ্টাৰ্ট কৰিব পাৰে। নিৰ্মাণ কাৰ্যত অধিক ধন ব্যয় কৰাৰ হ'ব পাৰে বুলি কৈছে। আজি বাজেটতকৈ বেছি টকা খৰচ কৰাৰ সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখক, খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। সেইখিনি নিজে আপোনালোকে ছেভিঙৰ পৰা গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি টকা পাইছে বুলি যে আপোনালোকে সকলোখিনি খৰচ কৰি দিব বা আপোনালোকে নিজৰ যিখিনি আপোনালোকৰ প্ৰয়োজন আছে সকলোখিনি যে একেদিনাই পূৰাব বিচাৰিব, সেইখিনি ক্ষেত্ৰত কিন্তু সমস্যা হ'ব পাৰে। গতিকে আগলৈ পিছলৈ আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰক, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শাসন ব্যৱস্থাৰ লগত জড়িত বিষয়ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ৰাজনীতিত উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হয়তো কিবা এটা বিদেশত কাম কৰাৰ সুযোগ পাব পাৰে। চাকৰিত পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব বা আকাংক্ষিত পদ পাব পাৰে। আজি কৈছে যে ক্ৰীড়াৰ জগতৰ সৈতে জড়িত লোকসকলে লক্ষণে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সাৱধানে কামবোৰ কৰিব লাগিব বুলি কৈছে। আজি আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। অৰ্থাৎ আপোনালোকে কি কৰিব পাৰে, সামৰ্থ্যৰ পৰা আপোনালোকে বিশ্বাস ৰাখিব লাগিব, নিজৰ ওপৰত বিশ্বাস লাগিব, নিজৰ ওপৰত বিলিভ লাগিব। ইয়াৰ দ্বাৰা আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে। গতিকে নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি বিশিষ্ট ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপুনি কিছু নতুন কথা শিকিব পাৰিব। ভাগ্যই আপোনাক প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বিশেষকৈ ক্ষমতা প্ৰদান কৰিব। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে কাম কৰক, নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ফ'কাছ দিয়ক, ভাল হ'ব। আজিৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভিভাৱক আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটোৰ সহায়ক হ'ব বুলি কৈছে। যিমান পাৰে আনৰ পৰা সেইখিনি আয়ত্ত কৰিবৰ বাবে চেষ্টা কৰক, জানিবৰ চেষ্টা কৰক, কেনেকৈ আগবাঢ়িব, কেনেকৈ প্ৰব্লেমখিনি চলিউশ্যন বিচাৰিব, তেনেকুৱা ধৰণৰ এটা মনোভাৱ লাগিব।
পাৰিবাৰিক বিষয়ত কিছু সমস্যা হ'ব পাৰে আৰু নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম কাজত বেছি আৱেগিক নহ'ব কিন্তু কামবোৰ ব্যৱহাৰিকভাৱে সম্পন্ন কৰক ইয়াৰ দ্বাৰা আপুনি যিকোনো সিদ্ধান্ত সহজে ল'ব পাৰিব বুলি কৈছে বিনিয়োগ কৰাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা জনাশুনা ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ লওক বুলি কৈছে ভাল হ'ব অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি কৈছে যে ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব অবিবাহিত লোকৰ ভাল সম্পৰ্কৰ আশা কৰা হৈছে কিছু আপোনালোকৰ জীৱনত কোনো নতুন অতিথি আহিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু লোকৰ আঁঠুৰ আৰু গাঁঠিৰ বিষৰ সমস্যা কিন্তু আপোনালোকক আমনি কৰিব পাৰে ইয়াত নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনালোকৰ কেলছিয়ামৰ অভাৱৰ বাবে সমস্যা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি মিথুন ৰাখি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে স্বাস্থ্যৰ সম্পদ স্বাস্থ্য আপোনালোকৰ তেতিয়াহে ভাল হ'ব যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে উপযুক্ত চিকিৎসা আৰু যত্ন ল'লে সোনকালে সুস্থ হৈ উঠিব বুলি কৈছে বিশেষকৈ হৃদ ৰোগীয়ে সময়মতে ঔষধ খাব লাগে হাৰ্টৰ যিসকলৰ প্ৰব্লেম আছে কোনো ধৰণৰ মানসিক চাপ বেছি গ্ৰহণ কৰিব নালাগে বেছি টেনশ্যন লৈ নাথাকিব নহ'লে সমস্যা আপোনালোকৰ বাঢ়িব পাৰে ইতিবাচক হৈ থাকক আপোনজনৰ অত্যন্ত দুৰ্বল স্বাস্থ্যৰ দ্ৰুত উন্নতিৰ খবৰ পাই আপুনি অতিশয় আনন্দিত হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি বন্ধ হৈ যাব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ বন্ধুসকল বুধবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় দৌৰাদৌৰিৰে দিনটো আৰম্ভ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয় তৰ্ক হ'ব পাৰে গতিকে ধ্যান ৰাখিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয় তৰ্কও হ'ব পাৰে গতিকে এক্টিভ থাকিব তৰ্ক পেচালৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে কাৰ্য পেচালে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোত নেতিবাচক চিন্তাৰ বাৰে বাৰে মনলৈ আহিবলৈ নিদিব বুলি কৈছে আহিব পাৰে কিন্তু আঁতৰাব লাগিব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ মন নাযাব ইমান এটা কামত গতিকে আপোনালোকৰ মনটো কেন্দ্ৰীভূত কৰিব লাগিব আপোনাৰ মনটো আনন্দ আৰু বিলাসিতাৰ প্ৰতি অধিক প্ৰবল হ'ব পাৰে চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ বদলি হয়তো বহু দূৰৰ কৰবাত হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মনত এটা দুখৰ সৃষ্টি হ'ব পাৰে আজি উদ্যোগটোৰ সহকৰ্মীসকলৰ পৰা সহযোগী আচৰণ বিশেষকৈ পাই থাকিব ইয়াৰ দ্বাৰা আপোনালোকৰ উদ্যোগটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পথ মুকলি হ'ব বুলি কৈছে ৰাজনীতিত জনসাধাৰণে আশা কৰা ধৰণৰ সমৰ্থনে বিশেষকৈ সমৰ্থনৰ অভাৱে আপোনালোকৰ ৰাজনৈতিক প্ৰভাৱ হ্ৰাস পোৱাৰ ইংগিত দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব অত্যন্ত কঠোৰ পৰিশ্ৰম কৰি আজিৰ দিনটো কিছু মধ্যমীয়া ফলাফল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ পচন্দ অনুসৰি কামবোৰ কৰি কিছু সময় খৰচ কৰাটো বিশেষকৈ দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পোৱা এক উত্তম উপায় বুলি কৈছে গতিকে নিজৰ পচন্দৰ কামত মনোনিৱেশ কৰক ভাল হ'ব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব যদি আপুনি কোনো সম্পত্তি বা বাহন কিনা হওক বা আপোনালোকে বিক্ৰী কৰা ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বিশেষকৈ পৰিকল্পনা এটা আছে তেন্তে গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰক এই সময়ত কৰা আপোনালোকৰ চুক্তি লাভজনক হ'ব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত আজি কৈছে যে বন্ধুসকল ধ্যান ৰাখক চিন্তাৰ কৰাৰ পিছতে যিকোনো সিদ্ধান্ত লওক কাৰণ খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে ব্যয় ৰোধ কৰাটো প্ৰয়োজনীয় ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নোপোৱাৰ বাবে মনত এটা হতাশাৰ সৃষ্টি হ'ব পাৰে গতিকে স্বাভাৱিক কিছু আপোনালোকৰ ব্যক্তিগত কামৰ ক্ষেত্ৰতো আপোনালোকে সময় উলিয়াব লাগিব ঘৰৰ মানুহখিনিক সময় দিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব ব্যৱসায়ত কোনো ধৰণৰ অবৈধ কামত লিপ্ত নহ'ব সাৱধান হ'ব আমদানি ৰপ্তানিৰ কাৰ্যকলাপত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ কৰিলে ভাল হ'ব বুলি কৈছে গতিকে দুপৰীয়াৰ আগতে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট কাম আছে প্ৰায়বিলাক কাম আপোনালোকে দুপৰীয়াৰ আগতে কৰিবৰ বাবে চেষ্টা কৰক আজি চৰকাৰী বিষয়ত বেছি হস্তক্ষেপ নকৰিব আজি ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ এটা থাকিব প্ৰেমৰ সম্পৰ্কত সীমিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত আগনাবাঢ়িব এটা লিমিট ৰাখক বুলি কৈছে লিমিট ক্ৰছ নকৰিব নহ'লে সমস্যা হ'ব পাৰে ইজনে সিজনৰ আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে কিছু সংখ্যক লোকে আপোনজনৰ পৰা অহা কিছুমান অপ্ৰীতিকৰ খবৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে যাৰ ফলত আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে পেটৰ বিকাৰৰ বাবে পেটৰ বিষ আপোনালোকৰ বমি ডায়েৰিয়া আদি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ অৱনতি ঘটিলে বিশেষকৈ লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে ৰৈ নাথাকিব প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক নিজকে আপোনালোকে সুস্বাস্থ্য কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অন্যথা আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে লঘু খাদ্য খাব লাগে আৰু লঘু ব্যায়াম কৰক ভাল হ'ব বুলি কৈছে
বন্ধু বান্ধৱীসকল আজিৰ দিনটোত আপোনালোকে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক বুলি কৈছে সাৱধানে আগবাঢ়ক আজিৰ দিনটোত বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি বন্ধু বান্ধৱীসকল গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে আপোনালোকৰ বাবে সাধাৰণ লাভ আৰু প্ৰগতিৰ দিন হ'ব আপোনাৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰিবলৈ নিদিব সমাজত নিজৰ সন্মান আৰু সুনামৰ প্ৰতি আপোনালোকে সচেতন হওক বুলি কৈছে গোপন শত্ৰুৱে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ এক্টিভ থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে পূৰ্বতে বা আপোনালোকে আগতে বাকী থকা কিছুমান কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে সমাজৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব শত্ৰুৱে আপোনালোকৰ লগত প্ৰতিযোগিতাৰ মনোভাৱেৰে আচৰণ কৰিব পাৰে বুলি কৈছে শিক্ষা অৰ্থনৈতিক আৰু কৃষি খণ্ডত কাম কৰা লোকসকলে লাভজনক ফল লাভ কৰিব বুলি কৈছে লাভজনক ফলাফল আপোনালোকে পোৱাৰ সম্ভাৱনা আছে আৰু কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ লোকসকলে পদোন্নতি আৰু আপোনালোকে সন্মান লাভ কৰিব বুলি কৈছে আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক খং ৰাগে কিন্তু সমস্যাত পেলাব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি আপোনালোকৰ আবেগ বিশেষকৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত কিন্তু সমস্যাত পেলাব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ঘৰত চলি থকা যিকোনো সমস্যাৰ পাৰিবাৰিক সম্প্ৰীতিৰে আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক নিজে নিজৰ প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব আপোনালোকৰ আধিপত্য সামাজিক আৰু ব্যৱসায়িক দুইটা স্থানতে থাকিব যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে যে ধ্যান ৰাখক নিজৰ কাম আনৰ লগত শ্বেয়াৰ নকৰক বুলি কৈছে বেছিকৈ কৰিব নালাগে যদি আপোনালোকে কামখিনি পাৰিয়ে নিজে কৰিব পাৰে সময় আছে তে নিজে কৰক বুলি কৈছে কাৰণ অতিৰিক্ত কামৰ বোজাৰ বাবে আপোনালোকৰ বিশেষকৈ সমস্যা হ'ব পাৰে আপুনি বিভ্ৰান্তিত পৰিব পাৰে এই সময়ত আত্মধ্যান আৰু চিন্তাৰ সময়ো বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি বহুতো সমস্যাৰ সমাধান পাব অলপ নিজকে ভাবিবৰ চেষ্টা কৰক কেনেকৈ সমস্যা সমাধান কৰিব কেনেকৈ আগবাঢ়িব প্ৰব্লেমখিনি সলিউশ্যন কেনেকৈ বিচাৰিব তেনেকুৱা ধৰণৰ চিন্তাবিলাক আপোনালোকে যদি কৰে অলপ সময় দিয়ে নিজকে ভাল হ'ব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব নিজৰ কাম আনৰ আগত তৎক্ষণাত আপোনালোকে বিশেষকৈ আনক এৰি নিদিব এই ক্ষেত্ৰত অলপ ধ্যান দিয়ক বুলি কৈছে ব্যৱসায়ত কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব আৰু সকলো কামতে আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে তেতিয়া আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব ধুনীয়াকৈ আপোনালোকে কামখিনি পৰিচালনা কৰিব পাৰিব যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে নিয়োজিত লোকসকলে ইচ্ছাৰ বিৰুদ্ধে বিশেষকৈ কামৰ বোজাৰ পোৱাৰ বাবে মানসিক চাপত থাকিব পাৰে আজি ঘৰুৱাৰ কামতো আপোনালোকৰ সহযোগিতা আৱশ্যক ইয়াৰ লগে লগে কৈছে যে পৰিয়ালৰ সদস্যসকলে বহু পৰিমাণে নিৰাপদ অনুভৱ কৰিব বুলি কৈছে শান্তি অনুভৱ কৰিব ছেফ অনুভৱ কৰিব বুলি কৈছে আজিৰ দিনটোত প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অতিৰিক্ত কামৰ বাবে বা কোনো সমস্যাৰ নোহোৱাকৈ আপোনালোকৰ খং আৰু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে স্বাস্থ্য সম্পৰ্কে চিন্তাৰ কিছু লোকৰ বৃদ্ধি পাব পাৰে শাৰীৰিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে অনুশাসিত ৰুটিন গ্ৰহণ কৰক যিকোনো প্ৰকাৰে মানসিক চাপমুক্ত হ'বলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা নিশ্চয়কৈ গ্ৰহণ কৰক শৰীৰ বিষ ডিঙি আৰু কাণৰ লগত জড়িত ৰোগৰ প্ৰতি সচেতন হওক বুলি কৈছে বিশেষকৈ খাদ্য সামগ্ৰী বিশেষকৈ খোৱাৰ ক্ষেত্ৰত অলপ ধ্যান দিয়ক বুলি কৈছে অতিৰিক্ত খং পৰিহাৰ কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ যিকোনো বিশেষ উদ্দেশ্য সমাধান হ'বলৈ গৈ আছে সামাজিক আৰু পৰিয়ালৰ সদস্যৰ পৰা বিশেষ সন্মান লাভ কৰিব ঘৰত আত্মীয় আগমনৰ লগে লগে কোনো বিশেষ বিষয়ত ইতিবাচক আলোচনাও হ'ব পাৰে বুলি কৈছে ভাল এটা আলোচনাত লিপ্ত হ'ব পাৰে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কিবা এটা সমস্যা হৈছে ঘৰখনত যদি সকলো মানুহে যদি আপোনালোকে ডিছকাছ কৰে আলোচনা কৰে সেই সমস্যাখিনিৰ সলিউশ্যন নিশ্চয়কৈ লাভ কৰিব ধ্যান ৰাখক আজিৰ দিনটো কিছুমান ক্ষেত্ৰত আপুনি অতি সহজ বুলি আপোনালোকে ভবা পৰিয়ালটোৰ লগত জড়িত কামবোৰত বিশেষকৈ অসুবিধাৰ ভৰা হ'ব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু নিজৰ দৃঢ়তা আৰু আত্মবিশ্বাস বজাই ৰাখি বহুত পৰিমাণে আপোনালোকে সমস্যাবোৰ সমাধান লাভ কৰিব পাৰিব নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব যিমানখিনি আপোনালোকে প্ৰয়োজন হৈছে ধাৰ ল'বলগীয়া হয় কেতিয়াবা হয় তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় তেনে ক্ষেত্ৰত বেছিকৈ জোখতকৈ ধাৰ নল'ব যিখিনি আপোনালোকে পাৰে
আপোনালোকে লোড ল'ব পাৰে সেইখিনিয়ে লওক বুলি কৈছে ব্যৱসায়িক কাম কাজত উন্নতি হ'ব এই সময়ত পেন্ডিং পেমেন্ট সংগ্ৰহ আৰু আৰ্থিক আপোনালোকৰ অৱস্থা শক্তিশালী কৰাৰ বাবে ভাল হ'ব বুলি কৈছে নিয়োজিত লোকে ফোনযোগে এজন জ্যেষ্ঠ বিষয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব বুলি কৈছে ঘৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব আবেগবোৰ বুজি পাব সৰু সৰু সমস্যাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব বেছি কথা ধৰি নাৰাখিব সমস্যা হ'ব পাৰে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ বিষৰ সমস্যা আমনিদায়ক হ'ব পাৰে খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে সাৱধান হ'ব আৰু উপযুক্ত আপোনালোকে চিকিৎসা গ্ৰহণ কৰক যদি বেছিকৈ হেল্থৰ প্ৰব্লেম চলি আছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে গতিকে আপোনালোকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত নিজে গুৰুত্ব দিব লাগিব আনে ক'বহে পাৰে আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে নিজে ধ্যান দিব লাগিব আজি গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপোনাৰ প্ৰতিটো কাম বুদ্ধিমান ৰূপে কৰক বুলি কৈছে সামাজিক কাম কাজত অধিক সময় কটালে আপোনালোকৰ সামাজিক যি মৰ্যাদা উন্নত হ'ব বুলি কৈছে বিদেশলৈ ভ্ৰমণত যাব পাৰে কিছু সংখ্যক লোকে কাম আৰু ব্যৱসায়ৰ বাবে ভাল সময় আজিৰ দিনটোত আজি সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থনত ব্যৱসায় সম্প্ৰসাৰণ হ'ব কৰ্মৰ ক্ষেত্ৰত অহা সমস্যাবোৰ হ্ৰাস পাব সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কাম কৰাৰ লোকসকলে আয়ৰ নতুন উৎসৱৰ ওপৰত গুৰুত্ব দিব লাগিব কেনেকৈ নতুনকৈ ইনকাম কৰিব পাৰি ইনকাম চ'ৰ্চ কেনেকৈ মুকলি কৰিব পাৰি কেনেধৰণে আৰ্নিং কৰিব পাৰি তেনেকুৱা ধৰণৰ মনোভাৱ আপোনালোকক লাগিব আইডিয়াবোৰ আনিব লাগিব বুলি কৈছে আপোনাৰ সমস্যাবোৰ বেছি দিনলৈ বৃদ্ধি হ'বলৈ নিদিব যদি প্ৰব্লেম হৈছে সমস্যা হৈছে আজি কৰিম কালি কৰিম তেনেকুৱা ধৰণৰ সমস্যা যদি আছে যদি আজিয়ে কৰিব পৰা যায় প্ৰব্লেমখিনি আজিয়ে সলিউশন বিচাৰিব পৰা যায় তে আজিয়ে কৰক বুলি কৈছে পাছলৈ হৈ নিদিব বুলি কৈছে সেইবোৰ সোনকালে আপোনালোকে সমাধান কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক ভাল হ'ব আজি সময় শাৰীৰিক স্বাস্থ্যৰ বাবে ভাল হ'ব মানসিক আপোনালোকৰ সুখ থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ বাবে শাৰীৰিক স্বাস্থ্যৰ অনুকূল হৈ থাকিব সাধাৰণ খাদ্য খোৱাৰ উচ্চ চিন্তাধাৰা বিশেষকৈ কৌশলে আপোনালোকৰ বাবে নিখুঁতভাৱে কাম কৰিব ধৰ্মীয় কাম কাজত আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনত ইতিবাচকতা বৃদ্ধি পাব আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব ইয়াৰ বাবে আপোনালোকৰ শাৰীৰিক স্বাস্থ্য উন্নত হ'ব বাহিৰৰ খাদ্যপাতিবোৰ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে বন্ধুসকল আজিৰ দিনটো ঘৰতে বনোৱা প্ৰথম ৰুটিখন আপোনালোকে ঘৰত যদি গৰু আছে খুৱাওক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে ভাগ্যশালী ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যশালী সংখ্যা হ'ব 6 আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত পৰিয়ালত এক সুখৰ ঘটনা ঘটিব পাৰে আজি ব্যৱসায়িক খণ্ডৰ লগত জড়িত লোকসকলে পৰিকল্পিতভাৱে কাম কৰি সফলতা লাভ কৰিব গুৰুত্বপূৰ্ণ কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে সাৱধান হ'ব সিদ্ধান্তৰ গ্ৰহণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহ হ্ৰাস পাব প্ৰব্লেমখিনি আপোনালোকৰ কিছু পৰিমাণে কমিব বুলি কৈছে আজি সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক আজি গায়ন বায়ন আদিৰ ক্ষেত্ৰত কাম কৰা লোকসকলে লক্ষণীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আমদানি ৰপ্তানিৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে লাভৱান হ'ব ব্যৱসায়িক খণ্ডত কামত নিয়োজিত হৈ থকা লোকসকলে লাভ পাব বুলি কৈছে ব্যৱসায় খণ্ডত কৰাৰ যিসকল আপোনালোকৰ লোক আছে তেওঁলোকৰ আয়ৰ নতুন খবৰৰ ওপৰত গুৰুত্ব দিবও লাগিব বুলি কৈছে আগতীয়াকৈ চিন্তা কৰক আৰু বুজি লওক যে আপোনালোকৰ কামত সফলতাৰ সম্ভাৱনা থাকিব গতিকে কৰক বুলি কৈছে আপুনি এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰচাৰৰ নেতৃত্ব দিব পাৰে বুলি কৈছে কিছু সংখ্যক লোকে আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ধৈৰ্যৰে আপোনালোকে সিদ্ধান্তবোৰ ল'ব লাগিব আনৰ কথা বতৰাত প্ৰভাৱিত হৈ যিকোনো কাম নকৰিব গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু যিমান পাৰে অলপ সহনশীলতাৰ আপোনালোকৰ প্ৰয়োজন আছে আৰু বেছিকৈ আপোনালোকে আনৰ প্ৰতি দয়ালু নহ'ব বুলি কৈছে আনক সহায় কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কিছু সেলফিছো হ'বলৈ শিকক বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে নিজৰ অভাৱবোৰ কেনেকৈ পূৰণ কৰিব পাৰি এই দিশত কাম কৰাৰ বাবে সুবৰ্ণ সুযোগ বুলি কৈছে কাম কৰক আপোনালোকৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজ শান্তিৰে পাৰ কৰিব পাৰিব আজিৰ দিনটোত আজি যিকোনো কাম কৰাৰ ঠিক আগতে সেই বিষয়ে ভালদৰে গৱেষণা কৰক চিন্তা কৰক ইয়াৰ ফলত আপুনি উত্তম বা আপোনালোকে ভাল ফলাফল পাব বুলি কৈছে আত্মচিন্তা আৰু ধ্যান ধাৰণা বিশেষ ধাৰণা আপোনালোকৰ প্ৰয়োজন আছে ধ্যান ধাৰণাই আপোনালোকে বিশেষকৈ আপোনালোকৰ নিজৰ জটিল যি সমস্যা আছে সেইখিনি সমস্যাখিনিৰ সমাধান দিব বুলি কৈছে গতিকে আত্মচিন্তা কৰক ক'ত ভুল হৈছে ক'ত সমস্যা হৈছে কেনেকৈ প্ৰব্লেমখিনিৰ সলিউশন বিচাৰিব তেনেকুৱা ধৰণৰ এটা আপোনালোকৰ নিজৰ মনতে এটা ভাবিবৰ চেষ্টা কৰক চিন্তা কৰক সেই আত্মচিন্তা কৰিব কৈছে আপোনালোকক ধ্যান ৰাখক সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত প্ৰয়োজনতকৈ বেছি সময় কটাব নালাগে অবাঞ্ছিত কাৰণত আপোনালোকৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে কোনোবা ভুল ব্যক্তিৰ বিশেষকৈ বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে সাৱধান হ'ব কোনোবা ব্যক্তি আপোনালোকৰ সুনাম নষ্ট কৰিব পাৰে
নিজৰ ইমেজটো বজাই ৰাখক ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব পাৰে নতুন চুক্তি যদি কৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰে সকলো কাম পদ্ধতিগতভাৱে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব কিন্তু অংশীদাৰিত্বৰে কামত স্বচ্ছতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপত কাম কৰিছে ব্যৱসায় কৰিছে সাৱধান হ'ব বুলি কৈছে আৰ্থিক বিষয়বোৰ উন্নত হ'ব কাৰ্যালয়ৰ পৰিৱেশ একেই থাকিব বুলি কৈছে ধৈৰ্য ধৰিব বৈবাহিক জীৱন সুখী হৈ থাকিব অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে আজি প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কাহ চৰ্দি আৰু সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যাৰ উদ্ভৱ হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে আপোনালোকৰ মনোবল দুৰ্বল হ'বলৈ নিদিব ধ্যান ব্যায়াম আদি কৰি থাকক বুলি কৈছে বিশেষকৈ ডায়েবেটিছ আৰু হাৰ্টৰ প্ৰব্লেম থকা ব্যক্তিয়ে ৰোগৰ প্ৰতি সাৱধান হ'ব বুলি কৈছে লাহে লাহে আপোনালোকে ব্যায়াম কৰক আৰু অযথা অপ্ৰয়োজনীয় চিন্তা আপোনালোকে কৰি নাথাকিব নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক ঘৰৰ মানুহখিনি চিন্তা কৰি আপোনালোকে আগবাঢ়ক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব যিমান পাৰে আপোনালোকে সিদ্ধান্তবোৰ নিজাববীয়াকৈ লওক কেনেধৰণে সিদ্ধান্তবোৰ ল'লে ভাল হ'ব তেনেকুৱা ধৰণৰ এটা আত্মচিন্তাৰ প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক প্ৰতিকাৰ স্বৰূপে শ্ৰী গণেশ চলিছে আপোনালোকে আবৃত্তি কৰক আজিতো আৰু শ্ৰী গণেশজীক পূজা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আপোনালোকৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ যি কষ্ট কঠোৰ পৰিশ্ৰমৰ পিছত সফলতা নিশ্চয়কৈ লাভ কৰিব বিৰোধী পক্ষই আপোনালোকৰ বা শত্ৰু পক্ষই আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে আপোনাৰ আৱেগক ইতিবাচক দিশত প্ৰদান কৰক আপোনালোকৰ যিখিনি আইডিয়া আছে যিখিনি কাম কৰিব আজি দিনটো ভাল দিশত আপোনালোকে ধ্যান দিয়ক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল নহয় বুলি কৈছে বুদ্ধিমান ৰূপে কাম কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যাব আপোনালোকৰ দক্ষতাত মানুহে আপ্লুত হ'ব আৰু আপোনাক প্ৰশংসা কৰিব ইতিমধ্যে যদি আপোনালোকৰ কিছুমান কাম পেণ্ডিং হৈ আছিল বাকী ৰৈছিল কিছুমান অনুকূল কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থাকিব পাৰে গুৰুত্বপূৰ্ণ কামত সফলতা লক্ষণ দেখা পোৱা গৈছে কিন্তু নতুন কাম আৰম্ভ কৰিবৰ বাবে অলপ চিন্তা কৰিব আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে যিমান পাৰে আপোনালোকে আধৰুৱা কামখিনি কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক শুভ যুগ শুভ সময় আজি নতুন যোগাযোগ হ'ব এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণাই বিশেষকৈ তেওঁলোকৰ প্ৰেৰণাই আপোনালোকক সজাগতাৰ আৰু প্ৰচুৰ শক্তিৰ প্ৰদান কৰিব পাৰস্পৰিক আলোচনাৰ জৰিয়তে বহুত পৰিস্থিতি আপোনালোকে স্বাভাৱিক হৈ পৰিব বুলি কৈছে আপোনালোকৰ পৰিৱেশটো ভাল হৈ থাকিব যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'বই অৰ্থাৎ সংগ্ৰামৰ পিছতে সফলতা উৎকৃষ্ট বুলি কৈছে এনেকুৱা নহয় যে আপোনালোকে কামখিনি ইজিলি সলভ হৈ যাব কষ্ট কৰিব লাগিব নিশ্চয়কৈ উৎকৃষ্ট ফল পাব বুলি কৈছে ধ্যান ৰাখক মনত চলি থকা প্ৰশ্নবোৰৰ উত্তৰ নিজে বিচাৰি উলিয়াব লাগিব অৰ্থাৎ কিছুমান সমস্যা আছে প্ৰব্লেম আছে সেই প্ৰশ্নখিনি যিখিনি আপোনালোকৰ সলিউশন বিচাৰি পোৱা নাই গতিকে তেনে ক্ষেত্ৰত আপোনালোকে নিজে প্ৰশ্নখিনিৰ উত্তৰ বিচাৰিব লাগিব গতিকে এই কথাটো অলপ গভীৰভাৱে আপোনালোকে ল'ব গতিকে প্ৰশ্নবোৰৰ উত্তৰ নিজে বিচাৰিব লাগিব নিজৰ জীৱনৰ ক্ষেত্ৰতে হওক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক প্ৰব্লেমখিনি সমস্যাখিনিৰ ক্ষেত্ৰতে হওক গতিকে অলপ নিজে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব আত্মচিন্তাৰ প্ৰয়োজন আছে কেৱল বিশেষকৈ স্বৰ স্বাৰ্থত বেছি খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকক চিন্তাত সময় কটালেও হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে গতিকে এই দিশতো ধ্যান ৰাখিব লাগিব আজি ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত উপস্থিত থাকিব লাগিব আৰু আপোনালোকৰ তত্ত্বাৱধানত কামবোৰ সম্পন্ন কৰক কাৰণ আপোনালোকৰ ঘনিষ্ঠ কোনোবাহে আপোনালোকৰ ক্ষতি কৰিব পাৰে কিছুমান শত্ৰুৱে আপোনালোকৰ ঘৰতে থাকিব পাৰে আপোনালোকৰ লগতে থাকিব পাৰে গতিকে সাৱধান হ'ব সম্পত্তিৰ ব্যৱসায় কৰাসকলে লাভৱান হ'ব নিয়োজিত লোকসকলে হয়তো আজি সময় উৎসৰ্গা কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত আজি পৰিয়ালৰ কোনো সদস্যৰ পৰা বিশেষকৈ সদস্যৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে ঘৰখনত বিশেষকৈ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ আৱেগক মনৰ ভাৱবোৰ বুজি পাব সন্মান কৰক ৰেছপেক্ট কৰক ভাল হ'ব বুলি কৈছে আৰু সন্দেহে কিন্তু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে কিন্তু এইখিনি শেষৰ ফাললৈ হ'ব পাৰে সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পৰিৱৰ্তিত পৰিৱেশৰ বাবে কিছু আপোনালোকৰ এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে সৃষ্টি হ'ব পাৰে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা যিমান পাৰে আপোনালোকে নোযোৱাটো ভাল হ'ব বিৰত থকাটো বাঞ্ছনীয় বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আজি এই ক্ষেত্ৰত বৃশ্চিক ৰাশি জাতক জাতিকাসকলক ধ্যান দিয়ক বুলি কৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যা স্থায়ী হৈ থাকিব হঠাৎ অসুস্থ হৈ পৰাৰ সম্ভাৱনা আছে সাৱধান হ'ব সেয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব খাদ্য সামগ্ৰী খাদ্যৰ অভাৱৰ প্ৰতি যত্ন লওক বুলি কৈছে অৰ্থাৎ খোৱাবোৰৰ প্ৰতি ধ্যান ৰাখক কেনেধৰণৰ খাদ্য আপোনালোকৰ পাতি খালে আপোনালোকৰ হেল্থটো সুস্থ হৈ থাকে শৰীৰটো সুস্থ হৈ থাকে তেনেকুৱা ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ খাওক বুলি কৈছে অপ্ৰয়োজনীয় বা আপোনালোকৰ কামত নহয় খাদ্যবোৰ নাখাব নহ'লে আপোনালোকৰ মুখৰ টেষ্টিহে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সদায় নিজৰ হেল্থটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক
খোৱা বোৱাৰ বস্তু বিশেষকৈ আপোনালোকে ক্ষেত্ৰত অলপ ধ্যান দিয়ক বুলি কৈছে। কিছু লোকৰ ডিঙি আৰু কাণৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হওক। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, বেয়া চিন্তাধাৰাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব। সুষম জীৱনশৈলী অনুসৰণ কৰক আৰু খং পৰিহাৰ কৰিব লাগিব। গতিকে ধ্যান ৰাখক আৰু নিয়মিত যোগাসন, ধ্যান আৰু প্ৰাণায়াম কৰি থাকক। সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি শিৱলিংগত জল অভিষেক কৰক, সুন্দৰ প্ৰতিফলন দেখিব। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি, আজি গুৰুত্বপূৰ্ণ কামত কিছু প্ৰব্লেম আহিব পাৰে, সমস্যা আহিব পাৰে, বাধা আহিব পাৰে, সাৱধান হ'ব। আপোনালোকৰ সমস্যাবোৰ বেছি সময়লৈ বৃদ্ধি হ'বলৈ নিদিব, সেইবোৰ সোনকালে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। গুৰুত্বপূৰ্ণ কামত যিকোনো ডাঙৰ সিদ্ধান্ত লওক নিজৰ ব্যক্তিগত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে বুলি কৈছে। কাম সম্পূৰ্ণ নোহোৱালৈকে প্ৰকাশ নকৰিব। কিবা এটা কাম ষ্টাৰ্ট কৰিব বিচাৰিছে, আপোনালোকে সেইখিনি ক্ষেত্ৰত ভাগ বতৰা নকৰিব। নিজে প্ৰব্লেমখিনি কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, প্ৰব্লেমখিনি সলিউশ্যন বিচাৰক, ভাল হ'ব বুলি কৈছে। সামাজিক কাম কাজৰ বিষয় অধিক সচেতন হওক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সংঘাত বাঢ়িব পাৰে, বুদ্ধিমান ৰূপে কাম কৰক। ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ মাজত সোমাব নালাগে বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে লাভৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ব্যৱসায়িক খণ্ডত কাম কৰা লোকসকলে লাহে লাহে লাভৰ সম্ভাৱনা থাকিব। চাকৰিত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যস্ত ৰুটিন থাকিব। আৰ্থিক বিষয়ত আপোনালোকৰ বিষয়ক লৈ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো অনুষ্ঠান বা পাৰ্টিতে উপস্থিত থাকিবলগীয়া হ'ব পাৰে বুলি কৈছে। কিন্তু ইয়াৰ ফলত আপোনালোকৰ যোগাযোগো বৃদ্ধি পাব। আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে। ধ্যান ৰাখক, কিছুমান খৰচ হ'ব যিবোৰ কৰ্তন কৰাটো অসম্ভৱ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একেবাৰে এলেহুৱা বা অসাৱধান হ'ব নালাগে। আপোনাৰ বন্ধুৰ কেইজনমানে আপোনালোকক বিপথে পৰিচালিত কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, সাৱধান হ'ব বুলি কৈছে। এই ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰতো কৈছে যে যিহেতু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভৰ সম্ভাৱনা কিছু বা মধ্যমীয়া গতিত হ'ব বুলি কৈছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিমান পাৰে ফ'কাছ দিয়ক, গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। আজি কৈছে যে বন্ধু বান্ধৱীসকল কাৰোবাৰ বিশেষকৈ পৰামৰ্শৰ লগতে সাৱধান হওক। আজি ব্যৱসায়িক ক্ষেত্ৰত বা আপুনি কৰ্মৰ ক্ষেত্ৰত কিবা এটা সমস্যাৰ যদি সন্মুখীন হয়, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। আজি ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব বুলি কৈছে। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত নিচা বা মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। মূৰৰ বিষ আৰু কিছু লোকৰ ভাগৰুৱা অৱস্থাই আপোনালোকক অস্থিৰ কৰি ৰাখিব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিয়ক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সমস্যা আহিব পাৰে বুলি কৈছে। এই ক্ষেত্ৰত ধ্যান দিব লাগিব। কিছু লোকৰ কাহ বা চৰ্দি, জ্বৰ আদি আপোনালোকৰ সমস্যা হ'ব পাৰে। খোৱা বোৱা বস্তু আপোনালোকে বিশেষকৈ ক্ষেত্ৰত ধ্যান দিয়ক। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে। শৰীৰ ক্লান্তি আৰু ঠাণ্ডাৰ এটা অভিযোগ আপোনালোকৰ থাকিব পাৰে। গৰমৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ অলপ মানসিকভাৱে আপোনালোকৰ কিছু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। গতিকে ধ্যান ৰাখক, মানসিক চাপ পৰিহাৰ কৰক। বিশেষকৈ নিজকে নিজৰ কামত ব্যস্ত কৰি ৰাখক বুলি কৈছে। অসাৰ কামত সময় নষ্ট নকৰিব আৰু নিজাকৈ বা নিয়মীয়াকৈ আপোনালোকে যোগাসন আৰু ব্যায়াম কৰি থাকক, ভাল হ'ব বুলি কৈছে। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিন্তু কিছুমান সিদ্ধান্ত তৎক্ষণাত নল'ব বুলি কৈছে। ঘৰৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ মনোনিৱেশ কৰক। কেনেকৈ প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰিব, সমস্যাখিনি কেনেকৈ হেণ্ডেল কৰিব, সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। অত্যন্ত শুভও দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত সমস্যা আছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। মানুহৰ জীৱনত সমস্যা থাকে, গতিকে সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। আজিৰ দিনটোতো সেইদৰে আপোনালোকে বিশেষকৈ অলপ গুৰুত্ব দিয়ক বুলি কৈছে। ভাল হ'ব, আপোনালোকৰ বাবে দিনটো শুভ হওক। বন্ধুসকল, শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, সমস্যাবোৰৰ সমাধান হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি কোনো সম্পত্তি বা আন বিবাদ চলি আছে, কাজিয়া পেচাল এটাৰ পৰিৱেশৰ সমস্যা আছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। আপোনাৰ ইতিবাচক আৰু সহযোগিতামূলক আচৰণৰ বাবে পৰিয়াল আৰু সমাজত বিশেষ সন্মান লাভ কৰিব। ধ্যান ৰাখক, বেছি চিন্তা কৰিলে কিন্তু উপযুক্ত পৰিস্থিতি পিছলি যাব পাৰে। কিছুমান ভাল অপৰচুনিটি যাবগৈ পাৰে হাতৰ পৰা। গতিকে ব্যৱহাৰিক হওক আৰু সময় অনুসৰি তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। আজি কোনো ধৰণৰ ঋণ বা ঋণ লোৱাৰ পৰিকল্পনা নকৰিব তৎক্ষণাত। লগতে কৈছে যে কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ লেনদেন তৎক্ষণাত নকৰিব। টকা পইচাৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত সাৱধান হওক। আনক সহায় কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই দিশতো আপোনালোকে ধ্যান ৰাখিব লাগিব। আপুনি হয়তো প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বলি হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা বিশেষকৈ কাম এই সময়ত আৰম্ভ হ'ব পাৰে। বিপণন আৰু সামগ্ৰীৰ মান বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়ক। নিয়োজিত লোকে খঙত নিজৰ বছ বা চিনিয়ৰসকলৰ লগত বিশেষকৈ সম্পৰ্ক নষ্ট হ'ব পাৰে, সাৱধান হ'ব।
উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিশেষকৈ আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে ট্ৰাই কৰক আজি ঘৰখনত বিশেষকৈ অনুশাসিত আৰু সুখদায়ক পৰিৱেশ থাকিব বুলি কৈছে আজিৰ দিনটোত বন্ধু-বান্ধৱীসকল খং নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত পৰিকল্পনাৰে পৰিয়ালৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক ঘৰখনত যদি কিবা এটা সমস্যা হৈছে কোনো ব্যক্তিৰ সৈতে সমস্যা হৈছে বা ভুল বুজাবুজি হৈছে বা অন্যান্য কিছুমান সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ সৈতে বা জ্যেষ্ঠ লোকৰ সৈতে আপোনালোকে আলোচনা কৰক ভাল হ'ব বুলি কৈছে প্ৰব্লেমখিনি সলিউশ্যন আপুনি ওলাই আহিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে কাম কৰিব লাগিব বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব গুৰুত্বপূৰ্ণ দায়িত্ব কৰ্মক্ষেত্ৰত পাব পাৰে আজি কৈছে যে ব্যৱসায়ত আপুনি কিছুমান ৰিস্কি আৰু দুঃসাহসিক সিদ্ধান্ত ল'ব পাৰে যাৰ বাবে ব্যৱসায়ত অগ্ৰগতিৰ লগতে লাভো হ'ব বুলি কৈছে নিৰাপত্তাৰ বিভাগত কৰ্মৰত লোকসকলে সাহস বা নিজৰ সাহসৰ ভিত্তিত বিশেষকৈ কৈছে যে নিজৰ সাহসৰ ভিত্তিত আপোনালোকৰ গুৰুত্বপূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চাকৰিত পদোন্নতিৰ সম্ভাৱনা থকা দেখা পোৱা গৈছে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব পাৰে ৰাজনীতিত আপোনালোকৰ পদবী আৰু উচ্চতাৰ বৃদ্ধি পাব শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে কোনো সামাজিক কামৰ আপোনালোকৰ দায়িত্ব পাব পাৰে যাৰ বাবে আপোনালোকৰ সমাজত প্ৰভাৱ বাঢ়িব সন্মান বাঢ়িব আপোনালোকৰ ইমেজটো বৃদ্ধি পাব ব্যৱসায়িক খণ্ডত চুক্তিসমূহ আপোনালোকৰ লাভজনক হ'ব ঘৰত উপস্থিত হ'ব আপোনজন ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব ভূমি সম্পৰ্কীয় কামত মানুহে বিশেষকৈ সফলতা লাভ কৰিব পাৰে আপোনালোকৰ সাহস আৰু মনোবল দেখি শত্ৰু বিশেষকৈ ভয় খাব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক স্বাস্থ্যৰ বাবে আপোনালোকৰ দিনটো অলপ গুৰুত্ব দিব লাগিব শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ প্ৰতি পূজা আবৃত্তি যজ্ঞ ৰীতি নীতি আদিৰ দৰে শুভ কামত আপুনি অধিক সময় কটাব লাগে ভাল হ'ব দান বৰঙণিৰ প্ৰতি আপোনালোকে অধিক সক্ৰিয় হওক এই সময়বোৰ ভাল বা অৰ্থাৎ আপোনালোকৰ বাবে আজি দিনটো ভাল বুলি কৈছে আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব এইখিনি কৰিলে গতিকে ধ্যান ৰাখক যিমান পাৰে আপোনালোকে দান বৰঙণি কামত আপোনালোকে অলপ জড়িত হওক বুলি কৈছে স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব স্বাস্থ্য সম্পৰ্কীয় সমস্যাক সহজভাৱে ল'ব নালাগে সেইবোৰ সোনকালে সমাধান কৰক বুলি কৈছে মানসিক চাপৰ পৰা আঁতৰি থাকিবৰ বাবে চেষ্টা কৰক হজম নোহোৱা খাদ্য আৰু গধুৰ খাদ্য পৰিহাৰ কৰিলে ভাল হ'ব সূৰ্য ঈশ্বৰক পানী আগবঢ়াই আপোনালোকে ঘেঁহু দান কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ বা ঋণ সম্পৰ্কীয় যিকোনো সমস্যা আজি সমাধান হ'বলৈ গৈছে আজি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ কৃতিত্ব সন্দৰ্ভত বিশেষকৈ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলন আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচী এটাৰ বিশেষকৈ ডাঙৰ দিন কটাব বুলি কৈছে ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰলৈ আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ বিশেষ কোনো আশা নাই যদিও কিন্তু আপোনালোকৰ খৰচ পাতি হ'ব পাৰে আৰু কাৰ্যকলাপ অব্যাহত থাকিব আবেগৰ বাবে বা খৰখেদাকৈ কাকো কোনো প্ৰতিশ্ৰুতি নিদিব কিন্তু কথা দিওঁতে সাৱধান হওক আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজকে ভুল সংগীৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি কৈছে আয়ৰ পৰিস্থিতি আপোনালোকৰ উন্নত হোৱাৰ কিছু আপোনালোকৰ আশাৰ কম আছে গতিকে এই ক্ষেত্ৰত খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে ব্যৱসায়ত কিছু সুনিৰ্দিষ্ট আৰু গুৰুত্বৰ সিদ্ধান্ত ল'ব লাগিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আৰু কোনো অসুবিধা হ'লে বিশেষকৈ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্য বা আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত কিছু পাৰ্থক্য আপোনালোকৰ থাকিব পাৰে কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক ভাল সম্পৰ্ক থাকিব জীৱন সংগী কিবা এটা উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কবোৰ আৰু বেছি মধুৰ হৈ পৰিব ভাল হ'ব বুলি কৈছে প্ৰেমত কিন্তু সাৱধান হ'ব যিকোনো সিদ্ধান্ত আপোনালোকৰ লগতে সাৱধান হওক প্ৰতিশ্ৰুতি নিদিব নহ'লে পাছলৈ সমস্যা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছোঁ যিহেতু দিনটো মধ্যমীয়া ফলপ্ৰসূ হ'ব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ব্যায়াম ধ্যান ধাৰণক আপোনালোকৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক নেতিবাচক চিন্তা আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব মনত আপোনালোকৰ কৰ্ম ক্ষমতাত বা কৰ্মদক্ষতাত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে সাৱধান হ'ব বুলি কৈছে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব দিনটো বিশেষকৈ সাধাৰণতে আপোনালোকৰ বাবে সুখকৰ আৰু লাভজনকো হ'ব বুলি কৈছে মধ্যমীয়া যিহেতু আপোনালোকৰ বাবে হৈ থকা কামত কিছু অচল আহিব সামাজিক সন্মান আৰু সুনামৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে খং পৰিহাৰ কৰক সকলোৰে লগত সমন্বয় বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত উত্থান পতন হ'ব হঠাতে ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত লওঁতে অলপ সাৱধান হওক বুলি কৈছে সমস্যাবোৰ বাঢ়িব পাৰে কিছু আজি প্ৰতিপক্ষৰ ষড়যন্ত্ৰৰ পৰা সাৱধান হওক গঠনমূলকভাৱে কাম কৰিলে আপোনালোকৰ বাবে লাভৰ ফলদায়ক হ'ব বুলি কৈছে লাভজনক হ'ব কৰ্মক্ষেত্ৰত বিশেষকৈ কৰ্মক্ষেত্ৰৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিবই লাগিব আপোনালোকৰ আচৰণ ইতিবাচক কৰি ৰাখক ৰাজনীতিত যিকোনো গোপন শত্ৰু বা আপোনালোকৰ বিৰোধী আপোনালোকৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে অধিক কষ্ট কৰিব লাগিব ব্যৱসায় কৰা মানুহে হঠাৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে
আজি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি আপোনালোকে অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে ভ্ৰমণৰ সময়ত খোৱা বোৱাত বিশেষকৈ সংযত হওক স্বাস্থ্যৰ সম্পৰ্কীয় কোনো বিশেষ সমস্যাৰ সম্ভাৱনা কম আছে যদিও কিন্তু আপোনালোকে অলপ সাৱধান হ'বই লাগিব কোন সময়ত স্বাস্থ্য অৱনতি ঘটিব পাৰে কোনো ক'ব নোৱাৰে গতিকে আজিৰ দিনটো অলপ ধ্যান দিব লাগিব শাৰীৰিক ব্যায়াম আৰু বিশেষকৈ আপোনালোকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব ব্যায়াম আপোনালোকে যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব আগ্ৰহ বঢ়াব লাগিব ব্যৱসায়ত অপ্ৰয়োজনীয় বিবাদ হ'ব পাৰে যিয়ে গুৰুত্বৰ বিশেষকৈ এটা সমস্যাৰ ৰূপ ল'ব পাৰে সাৱধান হ'ব কাৰ্যত আঘাতপ্ৰাপ্ত হ'ব পাৰে কাৰ্য পেচাল নকৰিব খং যিমান পাৰে আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে মিশ্ৰিত ফলাফল পাব কৰ্মৰ ক্ষেত্ৰত অধিক সংঘাত হ'ব পাৰে ব্যৱসায়িক পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব আজি সামাজিক ক্ষেত্ৰখনত নতুন চিনাকি হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয় গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক ব্যৱসায়ৰ লগত জড়িত লোকসকলে হঠাৎ লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিছু চাপ বাঢ়িব পাৰে কামৰ চাপ বাঢ়িব পাৰে চাকৰি সলনিৰ প্ৰৱণতাৰ বৃদ্ধি পাব পাৰে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে চাকৰিৰ সৈতে বা নিজৰ জবটোৰ সৈতে বিশেষকৈ জড়িত কিছু আপোনালোকৰ বৃহৎ জোকাৰণিৰ সন্মুখীন হ'ব পাৰে সাৱধান হ'ব ৰাজনীতিৰ বিৰোধী বা গোপন শত্ৰুৱে কিছু উদ্দেশ্যত সফল হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ স্থান হেৰুৱাব পাৰে সাৱধান হ'ব আপুনি হয়তো ৰাজহুৱাভাৱে অপমানিত অনুভৱ কৰিব বুলি কৈছে গতিকে সকলো ক্ষেত্ৰতে অলপ সাৱধান হ'ব লাগিব স্বাস্থ্য সম্পৰ্কীয় বিশেষ সমস্যাৰ সম্ভাৱনা থাকিব দৈনন্দিন কাম কাজ অনুশাসিত কৰি ৰাখক মানসিক চাপৰ পৰা আঁতৰি থাকিবৰ বাবে চেষ্টা কৰক মদ্যপান কৰাৰ পিছত বিশেষকৈ দ্ৰুতগতিত গাড়ী চলাব নালাগে সাৱধান হ'ব যিসকলে তেনেকুৱা ধৰণৰ এটা হেবিট আছে অভ্যাস আছে নহ'লে দুৰ্ঘটনা হ'ব পাৰে শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকসকলে নিজৰ সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কয় আজি কৈছে যে গভীৰ পানীত যোৱাৰ পৰা বিৰত থাকক আজি নিয়মিতভাৱে পুষ্টিকৰ খাদ্য খাওক আৰু যোগাসনৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন মীন ৰাশিৰ জাতক জাতিকাসকলে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যিমান পাৰে খংটো আপোনালোকে কমাব লাগিব ভাগ্য আপোনালোকৰ পক্ষত আপোনাৰ শক্তিৰে ভৰি থকাৰ বিশেষকৈ মনত শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব কনফিডেন্স আপোনালোকৰ থাকিব আপোনালোকৰ পূৰ্ব পৰিকল্পিত কামবোৰ সময়ৰ আগতে সম্পূৰ্ণ হ'ব পাৰে কিছুদিন ধৰি চলি থকা যিকোনো নেতিবাচক পৰিস্থিতি আজি বন্ধু এজনৰ সহায়ত সমাধান হ'ব পাৰে আজি আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰা উচিত অপ্ৰয়োজনীয় খং নিয়ন্ত্ৰণ কৰি খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে ছ'চিয়েল মিডিয়াত বিশেষকৈ অযথা সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব মীন ৰাশিৰ কিছু যুৱক যুৱতীসকলে আজি ব্যৱসায়ত কিছু সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ বিশেষকৈ ষ্টক মাৰ্কেট বা আপোনালোকে শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত লোকসকলে সাৱধানে বিনিয়োগ কৰক বুলি কৈছে ব্যক্তিগত কামত গুৰুত্ব দিব লাগিব ব্যক্তিগত কাম কৰাৰ মানুহৰ বাবে আজি সময় হয়তো বহুত বেছি কম হ'ব পাৰে আজি বাহিৰৰ মানুহক আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব অৱশ্যে অলপ বুজাবুজি কৰিলে আপোনালোকৰ সম্পৰ্কবোৰ বিশেষকৈ বৈবাহিক জীৱনত যদি সমস্যা আছে প্ৰব্লেম আছে সেইখিনি সমস্যাবোৰ বা প্ৰব্লেমখিনি সলিউশ্যন পাব বুলি কৈছে ৰক্ষা পৰিব গতিকে বেছিকৈ আপোনালোকে আনক ইনভলভ কৰাই নল'ব সমস্যা আছে আপোনালোকৰ জীৱনসংগীৰ সৈতে ডিছকাছ কৰক আলোচনা কৰক নিশ্চয়কৈ সলিউশ্যন লাভ কৰিব গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বৰ্তমান বতৰৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কিছু আপোনালোকৰ বৃদ্ধি কৰিব লাগিব বুলি কৈছে তাপ আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা যিমান পাৰে বিৰত থাকক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়